দোলাখাল স্পোর্টস ক্লাবৰ সজ্জনত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত। নলবাৰী জিলাৰ দোলাখালস্থিত হাইস্কুল খেলপথাৰত দোলাখাল স্পোর্টস ক্লাবৰ সজ্জনত আয়োজন কৰা প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন সফলভাৱে অনুষ্ঠিত হয়। 18 জানুৱাৰী 2024 তাৰিখৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত মুঠ 12টা দলে অংশগ্ৰহণ কৰিছিল। চূড়ান্ত খেলখনত হাজো বেজপাৰা আৰু চাউলখোৱা ক্ৰিকেট ক্লাবৰ মুখামুখি হয়। তীব্ৰ আমোদজনক আৰু প্ৰতিদ্বন্দ্বিতামূলক খেলখনত হাজো বেজপাৰাই 12 অভাৰত 92 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। শেষত চাউলখোৱা ক্ৰিকেট ক্লাবে জয়ী হ'বলৈ সক্ষম হয়। চূড়ান্ত খেলখন উদ্বোধন কৰে বিজেপি দলৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি ৰাজু ডেকাই। দোলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিশামণি মেধিয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মাল্যাৰ্পণ কৰে নাজমুল হকে। খেলখনত আম্পায়াৰৰ দায়িত্ব পালন কৰে ৰাহুল আমিন, বাপু আলী, ভৱেন চন্দ্ৰ শ্ৰীল আৰু দীপ ভৰালীয়ে। প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় 20,000 টকা, লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 15,000 টকা আৰু এখন ট্ৰফি প্ৰদান কৰা হয়। প্ৰতিখন খেলত মেন অব দ্য মেচ আৰু সমগ্ৰ প্ৰতিযোগিতাৰ মেন অব দ্য চিৰিজ বঁটা প্ৰদান কৰা হয়। দোলাখাল স্পোৰ্টছ ক্লাবৰ সভাপতি শংকৰ পাঠক, উপ সভাপতি ভৱেন শীল আৰু সম্পাদক জিতু দাসৰ নেতৃত্বত তৰ্পণ বৈশ্য, অংকুৰ বৰ্মনৰ বিশেষ সহযোগত আয়োজন সমিতিয়ে সুন্দৰভাৱে প্ৰতিযোগিতাখন সম্পন্ন কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজৰ ব্যাপক উপস্থিতিয়ে খেলখনত উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখনীয় যে খেলৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে আৰিফুল হক আৰু ৰফিক আলীয়ে। আমাৰ ভেজপাৰা দলে আৰু চাউলখোৱা দলৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হৈ আছে আৰু বিভিন্ন সন্মানীয় ব্যক্তিসকলক আজি এই চূড়ান্ত খেলখনত আমন্ত্ৰণ কৰি আনিছিলে। গতিকে এই চেগতে তেখেতসকলক ধন্যবাদ জনাইছোঁ। যিসকল মানে সন্মানীয় ব্যক্তিসকলক আমন্ত্ৰণ জনাইছিল আটাইবিলাকে আজি ইয়াত উপস্থিত হোৱাৰ কাৰণে আমি দৌলাখাল গাঁওবাসীৰ পৰা তেওঁলোকক আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে উদ্যোক্তাসকলক, দৌলাখাল স্পোৰ্টছ ক্লাবৰ উদ্যোক্তাসকলক বিশেষকৈ ধন্যবাদ জনাইছোঁ। আজি প্ৰায় এমাহ ধৰি এই খেলখন অনুষ্ঠিত হৈ আছে। আজি চূড়ান্ত খেল আৰু এই খেলৰ লগত সংগতি ৰাখি আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ স্বনামধন্য গণশিল্পী আমাৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মাল্যাৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সংগতি ৰাখি যাতে ৰাখিছে, সেইকাৰণে তেখেতসকলক অতি ধন্যবাদ জনাইছোঁ আৰু তেওঁক আমি আটাইবিলাকে হিয়াৰ আমঠুজনক যাতে যাৱজ্জীৱন আজীৱন তেওঁক আমি এনেকৈ ৰাখিব পাৰোঁ, এইখিনিয়ে কামনা কৰি মই স্পোৰ্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ আছে। ইয়াত আমাৰ উদ্বোধন কৰিব আহিছিলে পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সভাপতি। ইতিমধ্যে আমাৰ উদ্বোধন অনুষ্ঠান এই খেলপথাৰখনত আমি আজি 25-30 বছৰৰ পৰা এখন প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতা প্ৰতি বছৰে চলাই আহিছোঁ। তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছোঁ আৰু এইবেলিও আমি খেলখন আচলতে চাওক, বাণিজ্য মেলা, বিহু, ফাংচন এইবিলাকৰ দ্বাৰা আমাৰ মনোৰঞ্জন হয় আৰু ক্ৰীড়াই সমাজ গঢ়ে, ভাতৃত্ববোধৰ এনাজৰী মজবুত কৰে। ইয়াতে আমাৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ ল'ৰা আহি ইয়াতে আমাৰ এই খেলখনত জড়িত হৈছে আৰু আমাৰ দৌলাখাল স্পোৰ্টছ ক্লাবৰ উদ্যোগত আমি আজি 20-25 বছৰ ধৰি আমি এই খেলাখন আয়োজন কৰি আহিছোঁ আৰু খেলৰ জৰিয়তে আমাৰ স্বাস্থ্যৰ যতন কেনেকৈ ল'ব পাৰি সেই এটা বিশেষ বাৰ্তাও আমাৰ যুৱ প্ৰজন্মক মই দিব বিচাৰিছোঁ আৰু মই সেইকাৰণে এই খেলখনত মই প্ৰথম পুৰস্কাৰৰ দাতা হিচাপত মই দাতা আগবঢ়াইছোঁ আৰু আমাৰ উদ্যোক্তা কমিটিসকলক মই উৎসাহ যোগাবৰ কাৰণে আচলতে মই এইটো কৰিছোঁ। চেঙাৰ পৰা চহৰ চিকদাৰৰ ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।
পাঁচ, না সেইটো কথা